কিন্তু গোৱালপাৰাৰ সকলোতকৈ মানে চাব লগা ঠাইৰ ভিতৰত মানে য'ত আছো বৰ্তমান চাওক আগত আচৰিত মানে শ্ৰী শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰাৰ সকলোতকৈ চাব লগা ঠাইৰ ভিতৰত এটা সোশ্যাল সায়েন্সত পঢ়ি আহিছিলোঁ সূৰ্য পাহাৰৰ বিষয়ে তো আজি ফাইনেলি মানে ফাৰ্ষ্ট টাইম ভিজিট কৰিছোঁ আমি সূৰ্য পাহাৰত ভাল লাগিছে মনটো বহুত বেছি ভাল লাগিছে কাৰণ এই আগতে সেই কিতাপত পঢ়ি অহা বস্তু আজি নিজৰ চকুৰে দেখিম তো বহুত বেছি ভাল লাগি আছে মানে কনফিউজ হৈ গৈছোঁ আমি ঠাইটো বহুত ডাঙৰটো কিন্তু ইয়াত মানে প্ৰচাৰত আছে এইফালে জৈন গুহা স্তূপা কিবা কিবি আমি ব্ৰ এটা কাম কৰোঁ নেকি আমি ডিচাইড কৰিলোঁ কি গাইছ এইটো চাইডে যাওঁ নেক্সট টাইম মানে আহোঁতে মানে ইফালে চাইডে এইটো চাইডে যাম মানে কিবা এটা আছিল জাষ্ট মানে সেই বস্তুখিনিহে ৰৈ গৈছে ইয়াতে কিবা এটা আছিল বহুত বছৰৰ পুৰণি যিহেতু বস্তু তথাপিতো আছে এইবিলাক চাব লগা আগৰ বস্তু এইবিলাক বহুত এইবিলাকো চাওক কিবা গছ ব্ৰ আৰু এই চাতে মানে দাদা এজনক মানে শুই আছিল দাদা আপোনাক আমনি কৰিলোঁ নেকি নহয় আমনি কৰা অঁ আৰু দাদা এই মানে এইবিলাক কিমান বছৰ পুৰণি হ'ব পাৰে কমচে কম 500 বছৰ হৈছে আৰু কি কমচে কম 500-600 বছৰ পুৰণি হ'ব 500 বছৰ হৈছে আৰু এইবিলাক চাওক ওচৰৰ পৰা দেখুৱাই আছোঁ মই এইবিলাক চাওক কিবা আছিল আৰু মন্দিৰ চন্দিৰ আছিল নেকি দাদা না ইয়াতে আগৰ দিনৰ ৰজা মহাৰাজাবিলাক ইয়াতে বহিছিল অঁ ইয়াতে বহা আছিল হয় নেকি ৰেষ্ট হাউচ টাইপ অঁ ৰেষ্ট হাউচ টাইপ আছিল ইয়াত লেখা আছে চাওক আগত স্তূপা বুলি আৰু এইবিলাক যে দেখা পাইছে বহুত বছৰ পুৰণি মানে এইবিলাক পুৰণি নহয় এইবিলাকো নতুনকৈ বনোৱাই কিন্তু এই স্তূপা চাওক এইবিলাক বহুত বছৰ পুৰণি বস্তু কিমান বছৰ পুৰণি হ'ব ভালকৈ এইটো ক'ব নোৱাৰিম আমি হিষ্ট্ৰীৰ বিষয়ে ইমান নাজানো কিন্তু এইবিলাক মানে বহুত পুৰণি স্তূপা এইটো আগৰ ফালে যাম নেকি ব্ৰ আৰু সেইফালে আগৰ ফালেও চাব লগা আছে বুদ্ধিজিম জৈন ধৰ্মৰ বহুত মানে চাব লগা কিছুমান আছে সেইফালে বস্তু সেইবিলাক চাম আগত আছে জৈন গুফা সেইফালে জৈন গুফাটো চাই আহোঁ ব্ৰ আগতে চলো আৰু এয়া চাওক দেখা পাই আছে শিৱলিংগ ই আছে শিৱলিংগ এইবিলাক চাওক সৰু সৰু শিৱলিংগ বহুত আছে আৰু এইফালে আগত দেখা পাইছেনে এই গণেশ বাবাৰ মূৰ্তি এইটো সৰুটো আগত চাওক মই অলপ আগতে দেখুৱাইছিলোঁ এইটো গণেশ বাবা আৰু তাৰে ভিতৰত চাওক এইটো এটা শিৱলিংগ আছে সৰুকৈ তো ইয়াত মানে হাত ভৰি নুধুব আপোনালোকে আহিলে ইয়াত মানে লিখি থৈ দিয়া আছে তাতে পোষ্টাৰত হাত ভৰি ধোৱাটো ইয়াত নিষেধ ব্ৰ ইয়াত চালো আগৰ ফালে বহুত ডাঙৰ ঠাইটো যিখিনি পাৰোঁ মানে চোৱাৰ কাৰণে চেষ্টা কৰিম আৰু যোৱাকালিৰে মানে ভাগৰ মৰি অহা নাই বৰ্তমান আমাৰ আৰু সূৰ্য পাহাৰটো বহুত মানে পাহাৰীয়া এৰিয়া আৰু এই মস্ত ডাঙৰ এৰিয়াটো এক্সপ্ল'ৰ কৰাটো মানে সহজ নহয় না কি ঐ ডাঙৰ শিল আছে এইফালৰ ওপৰত উঠিব পাৰি কিন্তু ইফালে অলপ পিছত উঠিম মানে তাৰে আগতে ইফালে চাব লগা এটা আছে সুৰংগ টাইপৰ দেখা পাই আছোঁ আগত ভিতৰত সোমাই যাম চাওক মানে প্লেচটো বহুত ঠাণ্ডা লাগি আছে চাওক ভিতৰত যিটো ঠাইত আছোঁ এইখিনি মানে বহুত বেছি ঠাণ্ডা ফিল হৈছে না ঠাণ্ডা ইয়াত বহুত ঠাণ্ডা কিন্তু ইয়াৰ পৰা যিটো বাহিৰত এইখিনি মানে যাব এইখিনি মানে তামাম গৰম পাব মানে আৰু এই গুফাটোৰ শিলৰ যে এইটো গুফা যি দেখা পাই আছে ইয়াৰ ভিতৰত ঠাণ্ডা বৰ্তমান ঠাণ্ডা পাই আছোঁ চাওক আৰু এইফালে পুৰা কটকটি আছে ভিতৰত সোমাব পৰা তো ভিতৰত সোমাই গৈ আছোঁ আমি ভিতৰত সোমাই যাম কি আছে চাম ওপৰত উঠি আহিলোঁ আমি আৰু ইয়াৰ পৰা মানে ওপৰত উঠিব নোৱাৰি আৰু ইয়াৰ পৰা মানে চিৰি শেষ আৰু দেখুৱাই আছোঁ তাত কি আছে কিন্তু তাৰে আগতে মানে এইফালে চাওক ভিউ চাওক চাওক ভিউ চাওক গোটেই মানে গোৱালপাৰাখনে প্ৰায় আধা গোৱালপাৰা দেখাই পাই ইয়াৰ পৰা এটা চাইড গোৱালপাৰা মানে দেখাই পাই ইয়াৰ পৰা ইমান ওপৰত আছোঁ চাওক অৱস্থা চাওক না খামাই অৱস্থা শেষ এয়া চাওক ডাঙৰ 3-4টা শিল আছে তাৰে ভিতৰত মানে চাওক এইটো বুদ্ধিজিমৰ নেকি বুদ্ধদেৱৰ মূৰ্তি যেন লাগি আছে কি মজা বঢ়িয়া ফটো ইয়াত মানে ৰেষ্ট লোৱাৰ কাৰণে এইবিলাক চাওক চেয়াৰ টিয়াৰ মানে বনাই দিছে কি বঢ়িয়াকৈ ইয়াত কিছু সময় আমি ৰেষ্ট ল'ম তাৰপিছত সেইফালে কি আছে গোটেই মানে আপোনালোকক যিখিনি পাৰোঁ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ লিখিত হিচাপে এই গোটেইখিনি 3টা বস্তু আমাৰ কমপ্লিট আৰু ইয়াত মানে সূৰ্য পাহাৰৰ বিষয়ে কিছুমান ডিটেইলছ মানে লেখা আছে ইয়াত অসমীয়াত লেখা আছে হিন্দীত লেখা আছে ইংলিছতো মানে লেখা আছে ইয়াত আৰু ইয়াত চাওক আমি মানে
এইকেইটা বস্তু আমি কমপ্লিট কৰিলো না স্তূপা গ'লো গণেশকুণ্ড গ'লো এইটো জৈন কেভ খটখটিতে বাগৰ ওপৰত ইয়াত বহুত ওপৰত গাইছে এইফালেতো পাহাৰ আৰু এইফালে এতিয়া যাম আমি এইফালে এনেকে এটা যাম তাৰপিছত এইটো যাম তাৰপিছত এইটোত যাম দেন আমাৰ কমপ্লিট আৰু এই চাওক বহুত মানে ভাল লাগিল আৰু এইখিনি ঠাইত মানে কি এটা বহি কেনে বিৰাট এটা আনন্দ পাইছো মনটো মানে ভাল লাগিছে আৰু এইফালে যাব পাৰিব আৰু তাতে মানে পূজা চূজা কৰিব পাৰিব আপোনালোকে আৰু সেই যে ঘৰটো যে দেখা পাইছে বহুত মানে সেই পুৰণি বহুত ৰজাই বন্ধা বুলি ক'লে পূজাৰী ভাবে বহুত কথা জানিলো তাত হিষ্টৰী বহুত বছৰ হাজাৰ বছৰ আগৰ পৰা এতিয়ালৈকে জুই জ্বলি আছে সেই সত্য যুগৰে জুই বৰ্তমানে নোমোৱা নাই তাতে তাৰ সেই ঘৰৰ ভিতৰত আছে চাইহিলো কৰিব দিছিলে তথাপি আমি কৰিব নকৰিলো কাৰণ পূজাটো মেইন আৰু আপোনালোকে আহিলে দেখা পাব নিজৰ চকুৰে চাব আৰু পূজাটো যদি ইয়াত কৰিব পাৰিব মনটো বহুত মানে শান্তি লাগিল পূজাটো কৰাৰ পিছত আমি একচুৱেলি এতিয়া ওপৰত অহাই নাছিলোঁ এই মানুহ এজনে ক'লে এনেকৈ ওপৰত জুই একুৰা আছিলে যেনেকৈ জ্বলি আছে বহুত পুৰণি সত্য যুগৰ পৰা চলি আছে ঘপককৈ আহি গ'লোঁ পূজাটো কৰি ইয়াত বহি আছোঁ বৰ্তমান আৰু এইফালে চাব লগা আছে তাতে সিফালে যাম আৰু আমাৰ লগত আছে ইয়াৰে মন্দিৰৰে মেইন বাবা আছে আমাৰ লগত বাবা আপোনাৰ মুখৰ পৰা মানে জানিব বিচাৰোঁ হিষ্টৰিকেল কথাবিলাক গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য মহাপীঠ স্থানত আজি বাবু দুজনে আহি আজি এই ধামখনত আজি ইয়াতে ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় কাশী ধামখনত আহি উপস্থিত হৈছে আৰু তেওঁলোকে আজি এই মন্দিৰৰ ইয়াতে কি গোসাঁই আছে কি ঠাকুৰ আছে তাৰ কাৰণে তেওঁলোকে বিৱৰণখিনি মোৰ ওচৰত ধৰিছে আৰু মই সেই বিৱৰণখিনি তেওঁলোকক মই জনাই দিছোঁ এওঁ হৈছে বিষ্ণুৰ বিশ্বৰূপ তেওঁ 12খন বাহু লৈ মূৰত সৰ্পলৈ পদুমৰ ওপৰত থিয় হৈ আছে এওঁলোক তিনিজন একেলগে আছে শিৱ নাৰায়ণ আকৌ শিৱ আগতে তিনিজন এওঁলোক তিনিজন আৰু মাজত এওঁ গণেশ এয়া মাজত এওঁলোক 5জন হৈছে হৰিহৰ আকৌ ইয়াতে ওপৰত এয়া ওপৰত আছে কৃষ্ণৰ পদচিন পদযোৰ এইযোৰ ওপৰত এয়া আৰু তাৰ ওপৰত এইবিলাক চব শিৱলিংগ আছে একেবাৰে গোটেইখিনি শিৱলিংগ আৰু ইয়াৰ পিছত এয়া চাওক এইটো হৈছে আপোনাৰ অৰ্ধনাৰীশ্বৰ আৰু লগত এজন বৈষ্ণৱ আছে এওঁলোক দুজন হৈছে ঈশ্বৰৰ দুৱাৰপাল তেওঁলোকৰ ওপৰত যে আছে আমি ঘৰত যে থাপনাখন পাতো সেইটো তাৰ ওপৰত সেই থাপনা পতা সেই কিটো তাৰ ওপৰতে আছে এইটো দেখিছে ন আকৌ ইয়াতে চাওক ইয়াত চাৰিওফালে শিৱলিংগ আছে শিৱলিংগৰ মাজত বিষ্ণুৰ চৰণ দুটা আকৌ ইয়াতে আছে চতুৰ্ভুজৰ মাজত এইটো পদুমৰ পৰা হোৱা শিৱ এইফালে চাওক গণেশ দুৱাৰপাল কৰি ৰাখিছে দুয়োটা ঘৰৰ গোসাঁৰ মাজতে এওঁ হৈছে ঘৰত তুলসীৰ মাজত ঘৰত উঠি আহিছিলে তেওঁৰ এই ঘৰৰ পদচিনটো এইটো ইয়াৰ পৰা বিষ্ণুৰ লগত কথা হৈছিলে বিষ্ণুৰ চৰণত তুলসী পাত আৰু শংখ নুফুকালে বিষ্ণু পূজাটো সমাপ্ত নহয় আৰু শংখ চুৰকিয়া মৰিব লগা হ'ল আৰু তুলসীৰ তলত সদায় কৃষ্ণই শালগ্ৰাম হিচাপে থাকে এইফালে হওক এইটো যজ্ঞস্থান এইটোৱে যজ্ঞস্থানটো এইটো হোমকুণ্ডত যজ্ঞৰ হোমকুণ্ডটো এইটো সেই দিনৰে এইটো শংখটো এইটো চক্ৰ কোনফালে এইটো চক্ৰটো এই ঘাপ কটাটো এইটো ওপৰত গদা গছৰ গুৰত পথালিকৈ পৰি আছে গছডালৰ এনেকে দুইডাল গছৰ মাজত এনেকে এটা পাহি ওলাই আছে সেইটো দেখিছা ন ইয়াতে 99,999 গোৱালপাৰা জিলা শ্ৰী শ্ৰী সূৰ্য মহাপীঠ স্থানখনত আছে সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰী শ্ৰী সূৰ্য মহাপীঠ স্থানখনত তোমালোকে য'ত আহি থিয় হৈ আছা যিখিনি কথা আজি ইয়াতে গোটেইখিনি কথা প্ৰভুসকলৰ পালে এইখনে হৈছে দ্বিতীয় কাশী ধাম ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় পুৰী ধাম বুলি কোৱা হয় আৰু সনাতন ধৰ্মৰ পোনপ্ৰথমে বস্তুখিনি ইয়াতে আৰম্ভণি কৰিছিলে তেওঁলোকে সেই দিনত তাৰপিছত ইয়াতে তিনিটা ধৰ্মৰ সংমিশ্ৰণ হৈ একেলগে আছে ইয়াৰ পৰা ওলাই গ'লে এটা বাহিৰেদি ৰাস্তা এনেকৈ গৈছে তাত বুদ্ধ স্তূপা পাবা আৰু মাজভাগেৰে গ'লে তাত জৈন ধৰ্ম আছে এই তিনিটা ধৰ্ম একেলগেই আছে আৰু তেতিয়াৰ দিনৰ পৰাই তেওঁলোকে মাটিৰ পৰাই নিজে নিজে আৱিৰ্ভাৱ হৈ আছে সেই দিনটোৰ পৰাই
তেওঁৰ ওচৰত পূজা পাঠ চলি আছে আৰু এনেকৈ পূজা পাঠ চলিয়ে থাকিব আৰু ইয়াতে বহুত আই মাতৃ ভকতবৃন্দসকলে ইয়াত দৰ্শন কৰিবলৈ আহে আৰু তেওঁলোকে মনৰ কথাখিনি ইয়াতে ব্যক্ত কৰে আৰু তেওঁলোকৰ মনৰ আশাটো পূৰ্ণ হয় বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে আৰু তেওঁলোকে পাই আছে আৰু নিশ্চয় যোনে আহি তেওঁৰ ওচৰত তেওঁৰ মনৰ কথা ব্যক্ত কৰিব তেওঁলোকে নিশ্চয় পাব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে আৰু ইয়াৰ পৰা মই সকলো ভকত আই মাতৃসৱক জনালোঁ যে আপোনালোকে এবাৰ গোৱালপাৰা জিলাৰ শ্ৰী শ্ৰী সূৰ্য মহাপীঠস্থানত আহি এই শিলাময় অতি ঐতিহ্যময় যি মূৰ্তিসমূহ আছে আপোনালোকে আহি এবাৰ চাওক আৰু আপোনাৰ মনৰ কথাটো ব্যক্ত কৰক আৰু আপোনালোকে এবাৰ আপোনাৰ কামনা ধৰি যাওক আৰু সেইটোৱে ফলা বুলি আমাৰ এটা বিশ্বাস হৈছে আৰু বিশ্বাস আছে পাই আছে যিহেতু আমি সদায় পাই আছোঁ ইয়াতে আপোনালোকে এবাৰ আহি দৰ্শন কৰি যাওক এইখিনি কৈ মই নমস্কাৰ কৰিছোঁ কৃষ্ণ এতিয়া আৰু ইয়াৰ পৰা ওপৰলৈকে এটা গুফাৰ ভিতৰত এটা আকাশী গংগা আছে তাৰ পানীটো কেতিয়াও শুকাই নাযায় আৰু পানীটো আহি তাত যিখিনি পানী তাত জমা হৈ আছে সেইখিনি পানীখিনি দিনে ৰাতি তুলিলেও তাৰ অকণো কমি নাযায় আৰু সেই পানীটো কোনোবাই বেমাৰ আজাৰৰ কাৰণে যদি সেইটো পানী খালে কিছু বেমাৰ আজাৰৰ পৰা ভাল হয় বুলি আমাৰ এটা বিশ্বাস হৈছে আৰু সেই পানীটো দিয়ে ঘৰ শুদ্ধ কৰিব পাৰি চিতালে সেইখিনি মাৰ শক্তি আৰু সেইখিনি যোনে নিয়ে ব্যৱহাৰ কৰে আৰু তেওঁলোকে সেই ফলটো পায় বুলি আমাৰ এটা বিশ্বাস হৈছে আমি মন্দিৰৰ মানে বাবাই ইমান ধুনীয়াকৈ আমাক কথাবিলাক ক'লে তো বহুখিনি মানে হিষ্টৰিয়েল কথাবিলাক আমিতো নাজানো বাবাই কৈ দিলে গোটেইখিনি কথা বাবাৰ মুখত শুনি ভাল লাগিল আৰু এইফালে চাওক আকাশী গংগা আহি পালোঁ আৰু ভিতৰত আছে আকাশী গংগা হয় কেনে খবৰ ক'ত এনে লোকেল নেকি ঠিকে আছে দে ছটা চেণ্ডেল প্ৰপেক কৰি নিকেট এটা কৰি ল'লোঁ আৰু চাওক গুফাৰ মাজেৰে মানে ভিতৰত চাওক সোমাই গৈ আছোঁ আমি ইয়াৰ পৰা চাওক দেখুৱাই আছোঁ এয়া চাওক কিমান মানে আচৰিত মানে চাওকচোন এই মস্ত শিল আছে এইবিলাক বহুত ডাঙৰ শিল আচৰিত ভাই ব্ৰ আচৰিত এই চাওকচোন এই মস্ত মাজে শিল আছে শিলৰ মাজত গুফা নকমেও মানে আচৰিত যেন লাগে আৰু মেইন পানীখিনি মানে তাতে আছে গংগা আকাশী গংগা মানে আচৰিত মানে ভাবিলে আচৰিত লাগে দেখুৱালে গোটেইখিনি দশ পূজা এইফালে চাই আহিলোঁ আৰু এইফালে ষ্টুপা লেটছ গো ব্ৰ কেনে জজ কেনে আৰু অলপ আগতে বহুত মানে ভাগৰ লাগি আছিল কিন্তু সেৱাখিনি কৰাৰ লগে লগে মানে কিবা এটা বেলেগ মানে কিবা এটা এনাৰ্জি পাই আছে ইমান বছৰ পুৰণি বস্তু এইবিলাক কিমান বছৰ হ'ল চাওকচোন গাইছ তথাপিতো কিন্তু চাওক মানে কেনে হৈ আছে অ' ভাই ইমান ধুনীয়া ধুনীয়া বনাইছে এইবিলাক শিলৰ ওপৰতে শিলত কাটি কাটি ব্ৰ মানে আৰু ভাবিলে মানে আচৰিত লাগে এয়া চাওক আৰু এইফালে শিৱলিংগ আছে এইফালে আগত আৰু তেতিয়া বাবাজনৰ পৰা গমেই পাইছে 99,999 অৰ্থাৎ 1 লাখতকৈ মাত্ৰ এটা কম মই এইটো ভাবি নাপালোঁ 1 লাখ কিয় নবনালে এটা কম আছে মই বনাব নিদিলোঁ শিৱলিংগ আৰু এই এনেকুৱা শিৱলিংগ মানে এই গোটেই পাহাৰখনতে আছে একেলগে নাই গোটেই শিৱলিংগকেইটা মানে ঠাই বেলেগ বেলেগ ঠাইত আছে এই এটা শিৱলিংগ দেখা পাব এই শিৱলিংগ এটা আৰু এই ওপৰতো আছে এইফালে আৰু এইবিলাকে যে দেখা পাইছে আমাৰ গোৱালপাৰাৰে নহয় আমাৰ অসমৰ আমাৰ ভাৰতবৰ্ষৰ এটা মানে আপুৰুগীয়া সম্পদ আৰু এই বস্তুবিলাক আমি মানে ৰক্ষা কৰাৰ দায়িত্বটো আমাৰে মানে চবৰে আমাৰ নিউ প্ৰজন্মৰে কিন্তু কি কম আৰু গাই চাওকচোন ইয়াতো এৰা নাই ৱালত এই ফিল্ডত চাওকচোন প্ৰেমৰ মানে কিবা কিবি নাম তাম লেখা আছে এইবিলাক মানে কোন এই থাৰ্ড ক্লাছ মাইণ্ডৰ মানুহৰ কাম এইবিলাক না কি ব্ৰ এইবিলাক কৰে নেকি পাগল কৰিছে কালিৰ পৰা মানে চাইছো পাৰ্বতী পাহাৰত সেয়া আজি মাথাই মানে বেয়া হৈ যায় এনে টেনচন গাইছে ৰাতি 2টা বজালৈকে চাইকেল চলাইছো ভৰি বিষ কিবা বিষ তথাপিও আপোনালোকৰ কাৰণে ইমানখিনি কৰি আছো আহি যদি কিবা এটা ভাল প্লেচত আহি যদি এনেকুৱা বস্তুবিলাক দেখিব পাওঁ কালি নোলাই মুখেদি কি ওলাব মাথা খাৰাপ হৈ যায় ন এইবিলাক ষ্টুপা এইবিলাক তিনিটা একেলগে আছে চাওক এই তিনিটা একেলগে আছে বহুত ডাঙৰ আৰু এই যে দেখা পাইছে এইবিলাক নেকলেছ টাইপৰ এই বস্তুটো মানে বৰ্তমানৰ নহয় আৰু মানে সেই সময়তে মানে এইটো ডিজাইনত বনোৱা এইটো তাতো দেখা পাব এইটো ভগৱানৰ কাৰণে
কাৰণে স্তূপা বনাইছিলে আৰু সেই ভগৱানৰ কাৰণে বৰ্তমান ইয়াত মানে বৰ্তমান নহয় আৰু তেতিয়া দিনতে কৰা এইবিলাক নেকলেছ টাইপৰ এইয়া চাওক নেকলেছ পুৰা একদম চেনি নে কি বুলি যে কয় সেইটো একদম শিল ভাঙি ভাঙি বনাইছে চাগে এতিয়াও চিন আছে ইয়াত পুৰা গাত গাত হৈছে ইমানো একদম প্লেইন নহয় বস্তুটো একদম গাত গাত হৈছে একদম পুৰা চাগে এইবিলাক আৰু নেকলেছ টাইপৰ এইবিলাক ইয়া চাওক মানে একদম আচৰিত লাগে এটা বস্তু বেয়া লাগে মোৰ ইয়াতো মানে এৰা নাই চাওক ইয়াতো মানে কোনোবা মানুহৰ নাম লেখা আছে আৰু এইফালে দেখাই আছোঁ মই এইফালে এম লেখা আছে এ লেখা আছে তাতেও ইয়াতো আছে নেকি ইয়াতো আছে এটা আৰ লেখা আছে কোনে এইবিলাক কাম কৰে এইবিলাক কাম কৰাটো সঁচাই ভাল নহয় এইবিলাক কাম যোনে কৰে না এইবিলাক কাম নকৰিব প্লিজ কাৰণ এইবিলাক মানে কি আমাৰ মানে এটা গৌৰৱ অসমৰ গৌৰৱ আমাৰ গোৱালপাৰাৰ গৌৰৱ আমাৰ দেশৰ গৌৰৱ গাইজ আমাৰ এই সূৰ্য পাহাৰৰ পৰাই বাবাই ক'লে আমাৰ এই সূৰ্য পাহাৰৰ পৰাই বটল বেয়া হৈছে যোনটো আমাৰ সনাতন ধৰ্ম আছে সেই সনাতন ধৰ্মৰ এইখন পাহাৰৰ পৰাই ষ্টাৰ্ট হৈছে ভাবি চাওক কিমান এটা ডাঙৰ পবিত্ৰ জেগা পবিত্ৰ ঠাই আৰু সেই পবিত্ৰ জেগাত যদি এইবিলাক বস্তু দেখা পাওঁ আৰু গালি নিদি গাইজ কি কৰিম গোৱালপাৰাত হ'ল আমি সূৰ্য পাহাৰ চাওক কমপ্লিট কৰি আহিলোঁ চাই আহিলোঁ আৰু লক্ষ্য কৰিলে চাওক সূৰ্য পাহাৰত মানে তিনিটা ধৰ্মৰ সেই মানে সংগমস্থল বুলি ক'ব লাগিব জৈন বুদ্ধিজিম আৰু আমাৰ হিন্দুজিম এটা বহুত মানে চাব লগা ঠাইৰ ভিতৰত হিষ্টৰিকেল প্লেচৰ ভিতৰত এটা আপোনালোকে আহক ভালকে চাওক চবেই আহক ইয়াত ভিজিট কৰক চবে